এতিয়া এভৰিথিং ইজ আণ্ডাৰ কণ্ট্ৰল। আমি ভালকে পুৰা ডমিনেট কৰি আছো। এতিয়া আমাৰ লগত RAF আহিছে, CRPF আছে, আৰ্মি আছে, আৰু আমাৰ আসাম পুলিচৰ চবে বৰিষ্ঠ অধিকাৰী DGP চবে ইয়াতে কেম্প কৰি আছে। IGL চবে ইয়াতে আছে। চবে আমি মিলি পুৰা গোটেই ৰাতিও এৰিয়া ডমিনেট হৈছে। এতিয়াও আমাৰ গোটেই এৰিয়াত পানী আছে। মানুহ কনফিডেন্স বিল্ডিঙৰ কাৰণে আমাৰ কাম চলি আছে। বিকজ উৰা বাতৰি যি হয় মানুহবিলাকক মই এটা ৰিকুৱেষ্ট কৰোঁ যে উৰা বাতৰি গুৰুত্ব দিব নালাগে। যি সঁচা কথা আছে ভেৰিফাই করো, আমাক জনাও। যদি কিবা ইনফরমেশন পায় পুলিচক জনাব লাগে, এডমিনিষ্ট্রেশনক জনাব লাগে, আমি একশন লওঁ। যি মানুহ হাতত ল'ব তাৰ বিৰুদ্ধে ঠোস কাৰৱাই হ'ব। বাট নিজৰ হাতত কোনোবা আইন ল'ব নালাগে। আমাৰ কণ্ট্ৰলত আছে গোটেই এৰিয়াত। আমি ডমিনেট আপোনাক কৈছোঁ যে যেনেকে উৰা বাতৰি লৈ মানুহ নিজে নিজে ওলাই আহিছে তেওঁলোকক আমি সুৰক্ষা দিছোঁ। তেওঁলোকক আমি আহ্বান কৰিছোঁ যে নিজৰ নিজৰ বাসগৃহত যাওক। আমি তেওঁলোকক সুৰক্ষা দিম। মানে আশ্ৰয় শিবিৰৰ পৰা এতিয়া যাব পাৰে মানুহ। আমি ৰিকুৱেষ্ট কৰিছোঁ, চবকে জনাই আছোঁ, আৰু কনফিডেন্স বিল্ডিং হ'ব, নিজে নিজে যাবই। আমাৰ এটা ভাল পৰিস্থিতি আহিব লাগে, সেইকাৰণে চবকে আমিও ৰিকুৱেষ্ট কৰি আছোঁ তেওঁলোকক ডমিনেট কৰাৰ কাৰণে, ফ'ৰ্চ এৰিয়াত ফ'ৰ্চ ডমিনেট কৰাকে তেওঁলোকৰ কনফিডেন্সটো ঘূৰাই আনিব চেষ্টা